এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই এতিয়া প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন কৰা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং বঙাইগাঁও জিলাতো আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি চিৰাং বঙাইগাঁও আৰু অভয়পুৰী মহকুমা ন্যায়ালয়ৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন অহা 14 মেৰ পৰা 25 মেলৈ অনুষ্ঠিত হ'বলগীয়া 77 সংখ্যক কাহ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ অংশগ্ৰহণ আৰু যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছক 35 ৰানত পৰাস্ত কৰে আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত সোমবাৰে দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদৰ LB ষ্টেডিয়ামত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে বিগত 10 বছৰত ভালেমান সমস্যা সমাধান কৰাৰ নিদৰ্শন আছে ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পূৰ্বৰ কাৰ্যকালসমূহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ইতিহাস আছে তেওঁ লগতে জনসাধাৰণক ভোটদানৰ বাবে দল বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে অহা 4 জুনত দেশ বিজয়ী হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে 3 তালাক প্ৰথাৰ বিৰোধিতা কৰিলে সেইসকল জয় হোৱা উচিত আৰু যিসকলে 370 নম্বৰ অনুচ্ছেদৰ প্ৰত্যাহাৰৰ বিৰোধিতা কৰিছে তেওঁলোক পৰাজিত হোৱা উচিত তেওঁ কয় যে ভাৰত মহাকাশ অৰ্থনীতিৰ দৰে সকলো ক্ষেত্ৰতে শক্তিশালী হৈ উঠিছে আৰু এয়াই মোদীৰ প্ৰদৰ্শনৰ নিদৰ্শন কংগ্ৰেছ ক্ষমতালৈ আহিলে সন্ত্ৰাসবাদ পুনৰ মূৰ দাঙি উঠিব আৰু দলটোৱে জাতি ধৰ্ম অঞ্চলৰ নামত দেশক বিভাজিত কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি তেলেংগানাৰ নাকৰেকলত প্ৰচাৰ চলায় নেতাগৰাকীয়ে ভোট বিচৰাৰ সময়ত নিৰ্বাচনী ইস্তাহাৰৰ বিষয়ে উল্লেখ নকৰাৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে BRSৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে কালি বিয়লি চিৰচিলাত এটা ৰোড শ্বত ভাগ লয় আৰু চিদ্দিপেটত এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ঝাৰখণ্ডৰ খুমটিৰ কৰচুৰীত দলীয় প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাৰ হকে প্ৰচাৰ চলায় INDI মিত্ৰজোঁটক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয় যে সুবিধাবাদী মিত্ৰজোঁটটোৱে জনজাতীয় লোকৰ বাবে একোৱেই কৰা নাই তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ঝাৰখণ্ড গঠন কৰিছিল আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰি আছে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি ঝাৰখণ্ডৰ ডুমকাত দলীয় প্ৰাৰ্থী সীতা সোৰেনৰ হকে প্ৰচাৰত ভাগ লয় তেওঁ লগতে গুড্ডাত বিজেপিৰ প্ৰাৰ্থী নিশিকান্ত ডুবেৰ হৈ এটা ৰোড শ্বতো অংশ লয় এই উপলক্ষে দিয়া ভাষণত শ্ৰীসিঙে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে উত্তৰ প্ৰদেশতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কালি কনৌজ আৰু কানপুৰত যুটীয়াভাৱে দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে খেতিয়কসকলে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙেও INDI মিত্ৰজোঁটৰ হকে নিৰ্বাচনী সভাত ভাষণ দিয়ে পাছত ৰাহুল গান্ধীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত সংবিধান সন্মিলনত অংশ লয় আনহাতে প্ৰিয়ংকা গান্ধীয়ে কালি আমেথি সমষ্টিত প্ৰচাৰ চলায় তেওঁ বিজেপিক সমালোচনা কৰি কয় যে 10 বছৰ ধৰি দেশত শাসন কৰা স্বত্তেও দলটোৱে ক'ব পৰাকৈ কোনো বিশেষ কাম কৰা নাই বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি গোৰখপুৰ আৰু বাহৰেইচত নিৰ্বাচনী সভাত ভাগ লয় তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত বাছনি কৰাৰ নিৰ্বাচন ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কালি কানপুৰত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয় উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায় এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামৰ্থ্য বিকাশ প্ৰশিক্ষণ নীতি বিপণন আৰু প্ৰচাৰৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয় বৈঠকখনত অসম অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ছিকিম আৰু ত্ৰিপুৰাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে তদুপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি ভাৰতীয় উদ্যোগ সংঘ আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে
ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো আইন সেৱা প্ৰাধিকাৰী উদ্যোগত আজি বঙাইগাঁও আৰু অভয়াপুৰীৰ মহকুমা ন্যায়ালয়ৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতত বিশেষ কেতবোৰ গোচৰ নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মীমাংসা হ'ব পৰা ফৌজদাৰী গোচৰ বা মোকৰ্দমা, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্বন্ধীয় গোচৰ, দেৱানী গোচৰ, বেংকৰ ঋণ আদায় সম্বন্ধীয় গোচৰ আৰু বিজুলী বিল আদায় আদি বিষয়ৰ গোচৰসমূহ আজিৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ'ব। ইফালে চিৰাং জিলাতো আজি দিনৰ 10:30 বজাৰ পৰা কাজলগাঁওস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী মহকুমা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে খৰতকীয়াকৈ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব। আজি বিশ্ব পক্ষী দিৱস। ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত আজি 20 সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে পৰিষদে চানমাৰীৰ পেঞ্চনাৰ ভৱনত বিস্তৃত কাৰ্যসূচীৰে পক্ষী দিৱসৰ উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি আজি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, পক্ষী আৰু প্ৰকৃতি সম্বন্ধে লিখা স্বৰচিত কবিতা পাঠ আৰু গীতমাতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আনহাতে দুপৰীয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভা তথা পক্ষী আৰু প্ৰকৃতিৰ বিষয়ক আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে শিক্ষাবিদ ডঃ দয়ানন্দ পাঠককে ধৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপযোগেও শুনিব পাৰিব। অহা 14 মে'ৰ পৰা 25 মে'লৈ অনুষ্ঠিত হ'বলগীয়া 77 সংখ্যক ফ্ৰান্সৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতে অংশগ্ৰহণ কৰিব। এই চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব নামৰ এটা বিশেষ অনুষ্ঠান উদযাপন কৰা হ'ব। নেশ্যনেল ইনষ্টিটিউট অব ডিজাইন আহমেদাবাদে এই বছৰৰ থীম ক্ৰিয়েটিভ ইণ্ডিয়া প্ৰস্তুত কৰাৰ বাবে দা সূত্ৰাধাৰৰ পৰা অনুপ্ৰাণিত বুলি প্ৰকাশ কৰিছে। প্ৰায় 30 বছৰৰ পাছত পায়েল কাপাডিয়াৰ অল উই ইমাজিন এ স্লাইড ভাৰতীয় ছবিখন প্ৰতিযোগিতা শাখাত মনোনীত হৈছে। আমেৰিকাৰ ইউনিভাৰ্চিটি অব জৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা ক্ৰিয়েটিভ ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক আৰুণী কাশ্যপলৈ 2024-25 বৰ্ষৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেলোশ্বিপ আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰা আৰুণী কাশ্যপ হৈছে প্ৰথমগৰাকী অসমীয়া। উল্লেখযোগ্য যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অব এডভান্স ষ্টাডিয়ে প্ৰত্যেক বছৰে নিজৰ ক্ষেত্ৰখনলৈ অসামান্য অৱদান আগবঢ়োৱা 50গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। বৰ্তমানলৈ বিশ্ববিদ্যালয়খনে 1500 ব্যক্তিক এই সন্মান প্ৰদান কৰিলেও উপন্যাস, গল্প, কবিতাৰ শাখাত মাত্ৰ 79গৰাকী ব্যক্তিয়েহে এই বিৰল সন্মান লাভ কৰিছে। ইয়াৰে ভিতৰত নাইজেৰিয়াৰ বিশ্ববিখ্যাত ঔপন্যাসিক আৰু মেক আৰ্থাৰ জিনিয়াছ সন্মান তথা অৰেঞ্জ প্ৰাইজৰ ইউমেন্স ৰাইটিং বঁটা লাভ কৰা চিমাণ্ডমাণ্ডা এডিচি, পুলিটজাৰ বঁটাপ্ৰাপক জেৰিকো ব্ৰাইন ইত্যাদিও আছে। এই বিৰল সন্মান লাভ কৰা এতিয়ালৈ একমাত্ৰ অসমীয়া আৰুণী কাশ্যপৰ দ্য হাউচ উইথ 1000 ষ্টৰিজ শীৰ্ষক উপন্যাসৰ লগতে কবিতা সংকলন দেয়াৰ ইজ ন গুড টাইম ফৰ বেড নিউজ আৰু হিজ ফাদাৰ্ছ ডিজিজ নামৰ গল্প সংকলনে দেশ বিদেশৰ পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা উদ্যানৰ দুৱাৰ অহা 15 মে'ৰ পৰা দেশী বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ 15 অক্টোবৰত মুকলি হোৱা 2023-24 পৰ্যটন বৰ্ষৰ অহা 15 মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা 1 মে'ৰ পৰা উদ্যানখনত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছে। 2023-24 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পৰ্যটন বৰ্ষটোত বৰ্তমানলৈকে 30,919 গৰাকী বিদেশী পৰ্যটককে ধৰি 3,27,490 গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যান কৰ্তৃপক্ষই 8,80,00,000 টকাৰ ৰাজহ লাভ কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱ কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই মহাৰজত জয়ন্তীৰ শিখা প্ৰজ্বলন কৰে। অসমীয়া বিভাগৰ শিক্ষক আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলে মহাৰজত জয়ন্তী উপলক্ষে 75খন পতাকা উত্তোলন কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থমেলাৰ দ্বাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই মুকলি কৰে। অনুষ্ঠানটোত অসম ভাষা সাহিত্য সংস্কৃতিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱদান শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীয়ে।
ৰাজ্যসভাৰ নৱনিৰ্বাচিত সদস্য প্ৰফুল্ল পেটেলে কালি সংসদ ভৱনত শপত গ্ৰহণ কৰে। এই উপলক্ষে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰ আৰু ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ সিং আৰু মহাসচিব PK মোদী উপস্থিত থাকে। সামাজিক মাধ্যম এক্সৰ জৰিয়তে শ্ৰী পেটেলে কয় যে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰৰ উপস্থিতিত সাংসদ হিচাপে শপত গ্ৰহণ কৰাটো অত্যন্ত সন্মানৰ বিষয়। তেওঁ দেশৰ কল্যাণৰ বাবে এক অৰ্থপূৰ্ণ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও প্ৰকাশ কৰিছে। ভাৰতীয় ৰেলৱেৰ এটা সূত্ৰই উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ভাৰত গৌৰৱ পৰ্যটন বিশেষ ৰেল চলোৱাৰ কথা ঘোষণা কৰিছে। IRCTৰ দ্বাৰা পৰিচালিত এই ৰেলখন অহা 18 মে তাৰিখে নিউ জলপাইগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিব। ৰেলখনে ভ্ৰমণ কাৰ্যসূচীত মাতা বৈষ্ণোদেৱী, হৰিদ্বাৰ, ঋষিকেশ, মথুৰা, বৃন্দাবন আৰু অযোধ্যাৰ দৰে গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহ সামৰি ল'ব। এই বিশেষ পৰ্যটন ৰেলখনে 9দিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ কৰি 26 মে তাৰিখে যাত্ৰা সমাপ্ত কৰিব। ভাৰত গৌৰৱ পৰ্যটক ৰেল হৈছে ভ্ৰমণ উৎসাহীসকলৰ বাবে প্ৰথম পৰ্যটন বিশেষ ৰেল আৰু ভাৰত চৰকাৰৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত দেখো আপোনাৰ দেশৰ সৈতে সংগতি ৰখা এটা পদক্ষেপ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটান্ছে যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 35 ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে 232 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই 196 ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিচেলে সৰ্বাধিক 63 ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটান্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 231 ৰান কৰে। গুজৰাটৰ হৈ অধিনায়ক শুভমন গিলে 55টা বলত 104 ৰান কৰে। সাই সুদৰ্শনে 51টা বলত 103 ৰানৰ বৰঙণি আগবঢ়ায়। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। যোৰহাট জিলাৰ তিতাবৰত আজিৰ পৰা 7ম সংখ্যক সদৌ অসম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসম পেঞ্চাক চিলাট সংস্থাৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাখনত খেলুৱৈসকলে কেইবাটাও বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাখনৰ পৰাই 11 জুনৰ পৰা 13 জুনলৈ উৰিষ্যাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব। বাছনিভুক্ত খেলুৱৈসকলক অহা 15 মেৰ পৰা 5 জুনলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি অসম পেঞ্চাক চিলাট সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলে জানিবলৈ দিয়ে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰত্ন দাসে। ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ 3 বছৰ পূৰ্ণ। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ কুচকাৱাজ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সফলতা আৰু বিফলতাৰ তথ্য নিৰ্ভৰ বিশ্লেষণেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। আবকাৰী বিভাগৰ পৰা চৰকাৰে বুজন পৰিমাণৰ ৰাজহ আদায় কৰাৰ সময়ত ৰাজ্যত সুৰা বিক্ৰীৰ পৰিমাণ হ্ৰাস পোৱা সন্দৰ্ভত আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ অন্তৰ্বৰ্তীকালীন জামিন লাভৰ পিছত মুকলি আকাশৰ তললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এই সন্দৰ্ভত ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতৰ লগতে দৈনিক অসম, আমাৰ অসম, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা আৰু দৈনিক অগ্ৰদূত কাকতে। মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে কেগৱাৰ প্ৰতিবেদনৰ ভয়ংকৰ তথ্য ফাদিৰ সন্দৰ্ভত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। অনুমোদন হাৰৰ বিপৰীতে জীৱনদায়িনী ঔষধৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধিৰ এটি বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। শীঘ্ৰে বিলুপ্ত হ'ব সেৱাৰ বৃত্তিমুখী পাঠ্যক্ৰম, অন্তৰ্ভুক্ত হ'ব দক্ষতাৰ শিক্ষা। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণাৰ এটি বাতৰি প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। পশ্চিমবংগৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূবত NDA 22খন আসন লাভ কৰিব বুলি কৰা ঘোষণাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা অমিত সিঙে কালি জেলৰ পৰা লোকসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ লগতে দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে অসম কৃষি বিশ্ববিদ্যালয় আৰু নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ মাজত সম্পন্ন 1 কোটি গছপুলি ৰোপণৰ বুজাবুজিৰ চুক্তি, কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ মন্তব্যত তোলপাৰ দেশৰ ৰাজনীতি, মহিলা মূল্য যুঁজ আৰু আতিশায্যৰ অভিযোগত বিজেপি সাংসদ ব্ৰিজমোহন চৰণ সিঙৰ বিৰুদ্ধে আদালতৰ অভিযোগ আৰোপৰ নিৰ্দেশ, ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত পুনৰ 12জন মাওবাদী নিহত। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। ধন্যবাদ ৰত্ন। বাতৰি শেষ কৰাৰ বাবে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ 4ৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত।
উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন কৰা কাৰ্যবাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং বঙাইগাঁও জিলাতো আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি চিৰাং বঙাইগাঁও আৰু অভয়াপুৰী মহকুমা ন্যায়ালয়ৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন আৰু যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্ছে চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত মুম্বাই ইণ্ডিয়ান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই